ক'ত গ'ল তাই? মা দেউতা বা তোমালোকে মোক ক্ষমা কৰিব। আজি মই যি সিদ্ধান্ত ল'লোঁ এই সিদ্ধান্তটো শুনি হয়তো তোমালোক সকলো আচৰিত হ'ব, হ'লেও উপায় নাই। মোৰ ইচ্ছাৰ বিৰুদ্ধে গৈ মই কেতিয়াও অচিনাকি মানুহ এজনৰ লগত গোটেই জীৱনৰ বাবে সংসাৰ কৰিব নোৱাৰোঁ। মই পলাশদাক ভাল পাইছিলোঁ আৰু পলাশদায়ো মোক ভাল পাই আহিছে। সেয়ে মই আজি পলাশদাৰ লগতে গুচি যোৱাৰ সিদ্ধান্ত ল'লোঁ। মোৰ এই কামে হয়তো তোমালোক সকলোকে সমস্যাত পেলাব, কিন্তু মোৰ উপায় নাই। এটা ভুল পথে পৰিচালিত হৈ মই মোৰ গোটেই জীৱনটোক অবাতে নিব নোৱাৰোঁ। কথাবোৰ আগতীয়াকৈ ক'ব নোৱাৰাৰ কাৰণে সকলোৰে ওচৰত ক্ষমা খুজিছোঁ। তই এতিয়া এনেই থাকিব নালাগে, এপাক গুণগুণৰ ওচৰলৈ যা। দৰাই কইনাক মাতিবৰ হৈছে। ইয়াতো আকৌ ঢেৰ মন্ত্ৰ আছে নহয়। কোনোবা এজনী নগ'লে সিহঁতে ভিতৰত কন্দা কটাখন কৰি থাকিব। যা। ঠিক আছে, যা। বৰমা, অ' বৰমা। কি অ' গুণগুণৰ হৈছেনে নাই? ইফালে ৰভাৰ তলত বিচাৰি আছে। হয় নেকি? তই এটা কাম কৰচোন, ভিতৰলৈকে ইহঁতে কি কৰিছে চাগৈচোন। ইমান দেৰি লাগে নে? হ'ব ৰ'ব, মই চাম। কিন্তু ইমান উৎপাত কৰাৰ কি দৰকাৰ? এই আন্ধাৰ ৰাতি কইনা বিদায় দিব নেকি? অলপ বেছি কৰা নাইনে? নহয় অ', বেছি দেৰি কৰি থাকিলে তেওঁলোকে মনত অসন্তোষ পাব নহয়। তই চাই আহো যা। আপুনিও জেঠায়ে হ'ল আৰু জেঠাৰ আগেদিতো পাৰ হ'ব নোৱাৰাই হ'লো। এইটো কৰিলি নে সেইটো কৰিলি নে? আৰে কইনাৰোতো কৰিবলগীয়া কাম থাকে। তোৰো যে কথা। যা যা যা, ইহঁত দুজনে কি কৰিছে চাই আহ। আপুনি আহিব, আপোনাক লাগিব নহয়। হ'ব দে, মই আহিম নহয়। তই যা, মই ৰভাতললৈ যাওঁ। এতিয়া দৰাই কইনাক শুভ নামেৰে ৰভাতললৈ মাতিব লাগে। গুণগুণ, ৰভাতললৈ ওলাই আহিব লাগে। দৰাই কইনাক আৰু অলপ চিঞৰি মাতক, আমি শুনা নাই। চিঞৰি মাত। গুণগুণ, ৰভাতললৈ ওলাই আহিব লাগে। ওলাই আহিব লাগে। কইনা ক'ত? ইফালে হোমৰ গুৰিলৈ উলিওৱাৰ সময় হ'ল দেখোন। ডাঙৰ ঘটনা এটা হ'লো। ডাঙৰ ঘটনা? কইনা দুজন বঢ়িয়া। এইখিনিতে কইনাৰ কেইখনমান ছিংগল ফটো তুলি থব লাগিব। নেম কাষ্টিঙত এখন ভাল ফটো দিব লাগিব নহয়, নহয় জানো? কইনা গ'লে গ'ল। কইনা ক'ত গ'ল? মোক কিয় সুধিছ? এইখন ল, পঢ়িলে গম পাবি। ৰুণজুন, এতিয়া কি হ'ব? শুনাচোন, কলৈ যোৱা? ৰভাতললৈ যাওঁ আকৌ। আচল কথাটো গম পালো যেতিয়া এতিয়া ৰৈ থাকি কিবা লাভ আছে নেকি? সকলোৱে আশা কৰি আছে, কথাবোৰ কৈ দিয়া। এনেকে ক'লেই জানো? আৰু সোনকালে আহিবলৈ ক'ব লাগে। কইনাক ৰভাতলত বিচাৰিলেই চোৱা, যিহেতু কইনাজনীয়ে নাই, গতিকে বিয়াখন কেনেকৈ হ'ব কোৱাচোন? তথাপিও সমাজৰ আগত ডাইৰেক্টলি ক'লে ভাল হ'ব জানো? তাতকৈ বৰমাৰ লগত কথাবোৰ পাতি লোৱাই ভাল নেকি? হয় নেকি? মই এখন ঘৰ আৰু সমাজৰ কথা ভাবিহে কথাবোৰ কৈছোঁ। তাতে বৰ্তাও অসুখীয়া মানুহ, গতিকে বৰমাৰ লগতে কথাবিলাক আলোচনা কৰিলে ভাল হয় নেকি? ঠিক আছে, মই তেতিয়াহ'লে খুৰীক মাতি আনো, তুমি ইয়াতে থাকা। ঠিক আছে। খুৰী চাওঁ এফালে। কি কৰি আছা হে? কইনা উলিয়াই না কিয়? মানুহখিনি আমনি পাব নহয়। মাকজনী হৈ এনেকে থাকিলে হ'ব নেকি? কি হৈছেনো কচোন? আপুনি আহকচোন, কথা এটা হ'ল। মই আহকচোন। আহি আছোঁ ৰ'ব।
সেয়া এতিয়া কইনা কথাখন কৈ থাকিলে কি হ'ব গুণগুণ ক'ব ৰ'বচোন জেঠাই মই আচলতে আপোনালোকক বিশেষ কাৰণ এটাতহে মাতি আনিছোঁ এতিয়া কাৰণ চাৰণবোৰ বাদ দে গুণগুণে পেট ভাল পাইছেনে ঔষধ দিছিলি তাইক নে ঔষধেও কাম কৰা নাই কিন্তু তাই ক'ত এতিয়া ৰ'বচোন বৰমা আচলতে বৰ ডাঙৰ সমস্যা এটা হৈছে মানে গুণগুণ কিনো তেৰা বেকাকৈ কথাবোৰ কৈ আছ কি ক'ব খুজিছ ভালকৈ ক ৰুণজুন ৰুণজুন তই আকৌ বায়েকজনী হৈ কান্দিছ কিয়? জেঠাই মানে গুণগুণ পলাশলৈ পলাই গ'ল কি এইবোৰ তহঁতে কৈছ কি এইখন চাওক জেঠাই কি কলি তই গুণগুণৰ কি হোৱা বুলি কলি এইবোৰ মই কি শুনিছো খুৰা আপুনি অলপ ধৈৰ্য ধৰকচোন হোৱাখিনিতো হৈয়ে গ'ল এতিয়া কি কৰিব পাৰি তাকে চিন্তা কৰক তাই আজি এনেকুৱা কিয় কৰিলে ইমানবোৰ মানুহৰ আগত মান সন্মান সকলো শেষ কৰি দিলে সমাজৰ ইমানখিনি মানুহৰ আগত এতিয়া মই কি বুলি কওঁ তাই মোক এইখন কি ধৰ্ম সংকটত পেলাই থৈ গ'ল তাতকৈ মোক মাৰি নেপেলালে কিয় খুৰা তই এইবোৰ কি কৈছ এতিয়া ধৈৰ্য ধৰাৰ সময় অকণমান ধৈৰ্য ধৰচোন মই এতিয়া কি কৰোঁ মানুহবোৰ প্ৰশ্নৰ উত্তৰ মই কেনেকে দিওঁ সমাজৰ আগত মই এতিয়া মুখ উলিয়াও কেনেকৈ দেউতা কি হ'ল কইনাৰ দেউতাক আৰু জেঠাই যে হাতত হৰাই লৈ আহিছে তাকেইতো কি বা হ'ল সৰুৰে পৰা মোৰ দুয়োজনী ছোৱালীকে মানুহ হিচাপে গঢ় দিয়াৰ চেষ্টা কৰিছিলোঁ কিন্তু মোৰ চাগে ক'ৰবাত কিবা এটা ভুল হৈ গ'ল সেই ভুলৰ বাবে মই আজি আপোনালোকৰ ওচৰত হাতজোৰ কৰি ক্ষমা খুজিছোঁ আজি ৰাইজখন মোৰ চোতালত বহি থকাৰ সময়ত মোৰ সৰু ছোৱালীজনী অন্য এজন ল'ৰাৰ লগত ঘৰৰ পৰা নোহোৱা হ'ল কইনা পলাই গ'ল বিয়া এতিয়া কেনেকৈ হ'ব এতিয়া আপোনালোকে মোক যি শাস্তি দিয়ে মই মূৰ পাতি ল'বলৈ সাজু আছো ভাল মানুহ দেখিলো দে বিয়া ঠিক হোৱাৰ পিছত এনেকৈনো ছোৱালী পলাই যাব লাগে নে আমি আপোনালোকৰ চৰণ চুই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আমাৰ ছোৱালীজনীয়ে যে ভিতৰি ভিতৰি এনেকুৱা এটা কাম কৰিব আমি সপোনতো ভাবিব পৰা নাছিলোঁ আপোনালোকে আমাক ক্ষমা কৰি দিয়ক পলাশে মোৰ লগত এনেকুৱা কিয় কৰিলে মা সি মোৰ কথা মোৰ ঘৰখনৰ কথা এবাৰো নাভাবিলে গুণগুণৰ প্ৰতি যদি তাৰ কিবা এনেকুৱা ভাৱ আছিল সি এবাৰো কিয় নকলে এনেকৈ মোৰ ঘৰখন ভাঙি যোৱাৰ আগত সি এবাৰো কিয় নাভাবিলে
দেউতাৰ ওচৰলৈ যাওঁ ৰুণ মানুহটোৰ বা কি হৈছে মায়ে ঠিকে কৈছিলে সৰু মানুহৰ লগত সম্পৰ্ক কৰিবই নালাগে কাৰোবাৰ লগত যদি বিয়া ঠিকেই হৈ আছিল আমাক জনাব লাগিছিল ইমান টকা পইচা এনেই খৰচ কৰিলো বাপেক মাকেনো কি শিকালে আপোনালোকে আমাক ক্ষমা কৰি দিয়ক শিক্ষকৰ ছোৱালীৰ এই চৰিত্ৰ বিয়া ঠিক কৰিব এজনৰ লগত আৰু প্ৰেম কৰিব আন এজনৰ লগত এতিয়া ভাও ধৰিছে চোৱা হ'ব হ'ব এতিয়া ভাও ধৰা কুলি হ'ব নালাগে ভাল অভিনয় কৰে আপোনালোকে শিক্ষকৰ ঘৰ আদৰ্শবান প্ৰভাত প্ৰভাত কি হৈছে তোৰ প্ৰভাত কি হৈছে তোৰ উঠ প্ৰভাত উঠ ৰুণজুন আৰে এনেকে বহি আছ যে দে সোনকালে কৰ কইনা উলিয়াই দিব লাগে নহয় অহ এইবোৰ আকৌ খুলি থৈছ কিয় ঘৰখনত ইমান মোৰ মানুহ গুণগুণ ক'ত নাই নাই মানে বাথৰুমৰ পৰা ওলোৱা নাই নেকি তাই এই ছোৱালীজনী যে নহয় সেই তেতিয়া বাথৰুমত তাই ক'লে কৈছে কাৰ লগত কৈছে এই সকলোবোৰ এইখন চিঠিত লিখা আছে লোৱা গুণগুণ চিঠি কি লিখিছে তাই তোমাৰ সৰু জীয়েৰাই যোৱাৰ সময়ত তোমাক এখন চিঠি লিখি দি থৈ গৈছে কি লিখিছে তই নকওঁ কিয় পঢ়ি চোৱা নিজে গম পাই যাবা মানুহৰ আগত দেউতাৰে গম পালে হে ভগৱান তুমি এইবোৰ কি কৰিলা এইবোৰ ৰুণ তই কিবা এটা কৰ ৰুণ তই দেখোন সকলো মেনেজ কৰিব পাৰ এতিয়া কিবা এটা কৰিব নোৱাৰো দে ৰুণ কিবা এটা কৰ ৰুণ দেউতাৰে গম পালে মৰি থাকিব এনে হাৰ্টৰ অসুখ হাই প্ৰেচাৰ থকা মানুহ কিবা এটা কৰ মোৰ এতিয়া কেনেকুৱা লাগিছে জাননে মই এতিয়াই অপমান বিষ খাই পেলাও দেউতাৰে অপমান পাই মৰা দেখাতকৈ মই মৰি থকাই ভাল ৰুণ মৰি থকাই ভাল মোক পাচি লগাই দে ৰুণ মোক মৰিবলৈ দে তেনেকৈ নকবা তুমি মই তোমাক মৰিবলৈ নিদিওঁ
মই তোমালোকক একো হ'বলৈ নিদিওঁ মা বৰ দেৰি কৰিছে দেই জানো কইনাৰ বিয়া হ'বলৈ মনে নাই নেকি দৰাই অকণমান মাতি দিলে ভাল হয় নেকি এই সৰুকেইটাই অলপমান বেছি বেছি কৰিছে দেই অথনিৰে পৰা ইমানকৈ টেটু ফালি থাকিব লাগেনে জেঠাই তোৰাকৰ পৰা ঘোচ খাইছে নে মন গলাব বিচাৰিছে সেইকেইটা কথা শুনিছা আপৰি তই যা সিহঁতে ভিতৰত কি কৰি আছে চাই আগে যা মই যাবলৈ হ'লে কিন্তু গালি খাম মই নহ'লে মানে একো এটাই নহয় ঠিক আছে হ'ব এই যোৱা সোনকালে যোৱা কইনাই কান্দি আছে অঁ তাকে যা এটা কথা কি গম পোৱা এইখিনি সময়ত মোৰ বৰ দুখ লাগে মইতো নহয় বেহুচে হৈ গৈছিলোঁ অঁ হয় নেকি মা তুমি এনেকৈ কান্দি থাকিলে কেনেকৈ হ'ব মই কি কৰোঁ গুণগুণ কি কৰি আছনো ইফালে বাহিৰত কইনাক বিচাৰি হাইৰাণ আৰে শিৰত সেন্দুৰ নাই যে গা ধুবলৈ গৈছিলোঁ যে তয়ো যে আৰু সিমানখিনি নিতিয়ালেও হয় ৰঞ্জুন নহ'লে মানে একোৱেই কৰিব নোৱাৰা হলি আৰু আমাৰ বাইদেউ চাগে ইফালে কামত ব্যস্ত তাই যে তোক ৰেডি কৰি যাব লাগে সেইটো কথা ধ্যানেই নাই চাওঁ ৰ কি হ'ল মন কিয় বেয়া কৰি আছ ইমান ভাল ল'ৰা এটা পাইছ খালি এটা কথাই মনত ৰাখিবি আৰু ৰঞ্জুন তোৰ ঘৰলৈ যোৱাৰ দিনা তই যাতে একেযোৰ কাপোৰকে পিন্ধিবলৈ নিদিয় নহ'লে মৃত্তিকে ঘৈণীয়েক কোনজনী চিনিয়ে নাপাব